নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোৰে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে বাবে ভাল খবৰ। ৰেলৱে বিভাগৰ ফালৰ পৰা গ্ৰুপ ডিৰ ভেকেঞ্চি আহিছে। ইতিমধ্যে নটিচখন আউট হৈছে। আপোনালোকে এই ভিডিঅ'টো চালে গোটেইখিনি ডিটেইলছ পাব এই গ্ৰুপ ডিৰ বিষয়ে। কোনসকলে ইয়াত আবেদন কৰিব পাৰিব আৰু ইয়াত ডিপ্ল'মা লাগিব নেকি আৰু কিমান বছৰ ডিপ্ল'মা লাগিব, গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'তে পাব। আপোনালোকে সম্পূৰ্ণকৈ চাব। পোনপ্ৰথমতে মই আপোনালোকক পোনপ্ৰথমতে গ্ৰুপ ডি বা লেভেল 1 পোষ্ট বুলি কোৱা হয় ইয়াক। লেভেল 1, ঠিক আছে, ইয়াক লেভেল 1 পোষ্ট বুলি কোৱা হয়, ঠিক আছে। ইয়াক গ্ৰুপ ডি, ইয়াৰে অন্য নাম এটা হৈছে গ্ৰুপ ডি, ঠিক আছে। আপোনালোকৰ বহুতো ভাল খবৰ যে ইয়াত 22,000 প্লাছ ভেকেঞ্চি আহিছে। এইটো এটা টেণ্টেটিভ, গোটেই অলমষ্ট টেণ্টেটিভ বুলি ধৰি ল'ব পাৰে, কিন্তু আপোনালোকে হয়তো 30,000 প্লাছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে, ঠিক আছে। 30 প্লাছ ভেকেঞ্চি আপোনালোকৰ আহিব। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, এইটো লেভেল 1 পোষ্ট হয়, ঠিক আছে। নেক্সট আপোনালোকক গোটেইখিনি মই যদি দিবলৈ যাওঁ, ইয়াত ডাইৰেক্ট মেনশ্যন কৰা নাই এতিয়ালৈ, নে চিম্পল 10 পাছে আবেদন কৰিব পাৰিব, নে ডিপ্ল'মা বা ITI লগাসকলে এপ্লাই কৰিব পাৰিব। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা এতিয়া ডাইৰেক্ট মেনশ্যন কৰা নাই, কিন্তু আমি যিটো দেখিছিলোঁ 2024 বৰ্ষত, 24-25 বৰ্ষত যিটো এতিয়া এক্সাম কণ্ডাক্ট হৈ আছে, সেইটোৰ যদি আমি আধাৰত চাবলৈ যাওঁ, গোটেইখিনি এই পোষ্টকেইটা যিকেইটা ইয়াত দিয়া আছে 11টা পোষ্ট, গোটেইখিনিত চিম্পল 10 পাছে আবেদন কৰিব পাৰিছিল। কিন্তু এইবাৰ ইয়াত নটিচখনত ডাইৰেক্ট দিয়া নাই, কিন্তু ইনডাইৰেক্ট হ'লেও ইয়াত আছে যে ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল বা মেকানিকেল গোটেইখিনি আপোনালোকে দেখিছে। এইখিনি হয়তো মই এটা ভাবিছোঁ, কিন্তু এইখিনি হয়তো যদিহে অন্য চেঞ্জ নকৰে, তেওঁলোকে কাৰেকশ্যন নকৰে, তেনেহ'লে ইয়াত ITI বা ডিপ্ল'মা লাগিব, ঠিক আছে। 2 বছৰীয়া বা 3 বছৰীয়া আপোনালোকৰ পলিটেকনিক হ'লেও লাগিব, ঠিক আছে। মই এইটো এক্সপেক্ট কৰি ফালেহে কৈছোঁ আপোনালোকক, ঠিক আছে। হয়তো ইয়াত ৰুল আহিব পাৰে, 2000 যেনেকুৱা 24-25 বৰ্ষত যিটো নেকি 32,000+ ভেকেঞ্চি আহিছিলে, সেইটোত চিম্পল 10 পাছ কৰিব পাৰিছিলে, কিন্তু ভেকেঞ্চি বা পোষ্ট এইকেইটাই আছিলে, ঠিক আছে। ট্ৰেফিক, মেচিন, ব্ৰিজ, গোটেইখিনি ট্ৰেক মেইনটেইনাৰ গোটেইখিনি আছিলে, এইখিনিয়ে আছিল, কিন্তু চিম্পল 10 পাছে আবেদন কৰিব পাৰিছিলে। হয়তো এইবাৰ ITI লগাব, নতুবা আপোনালোকে চিম্পল 10 পাছো এপ্লাই কৰিব পাৰিব। আগন্তুক দিনত আমি দেখিম যে ইয়াত, কিন্তু আপোনালোকে নাভাবিব চিম্পল 10 পাছৰ কাৰণে ইয়াত পোষ্ট নাই বুলি নাভাবিব, ইয়াত আছে। ইয়াত আপোনালোকে পাব ট্ৰেফিক SNT, এই 2টা পোষ্ট পাব, ঠিক আছে। ইয়াত 5,000 আৰু 1,500 ভেকেঞ্চি প্লাছ মিলাইকেনে আপোনালোকে 6,500 ভেকেঞ্চি পাব, ঠিক আছে। ইয়াত মই এইটো গোটেইখিনি 99% ইয়াত ক'ব পাৰিম যে আপোনালোকে 10 পাছ গোটেইখিনি আবেদন কৰিব পাৰিব, ঠিক আছে। ইয়াত যিকেইটা 11টা পোষ্ট দিয়া আছে, 11টা আপোনালোকে আবেদন কৰিব পাৰিব, ঠিক আছে। অলমষ্ট এইকেইটা পাৰিব, কিন্তু মই ভাবিছোঁ আগন্তুক দিনত গোটেইখিনি চিম্পল 10 পাছ কৰি দিয়ক, ঠিক আছে। এইখিনিতে আৰু এটা কথা কওঁ মই আপোনালোকক, এতিয়ালৈ কোনো ধৰণৰ এপ্লাই কৰা ডেট অহা নাই, আৰু ইয়াত কোনো ধৰণৰ তেওঁলোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে উল্লেখ কৰা নাই। এইটো এটা নটিফিকেশ্যন আউটহে হৈছে 12 ডিচেম্বৰ তাৰিখে, অৰ্থাৎ যোৱাকালি এইটো আউট হৈছে RRB ফালৰ পৰা। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, এই মাহতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইখন অফিচিয়েলি নটিচ হয়, কিন্তু আৰু এখন হয়তো নটিচ ওলাব আগন্তুক দিনত। সেইখন নটিচত উল্লেখ থাকিব আপোনালোকৰ কোৱালিফিকেশ্যন, নে ITI পাৰিব, নে চিম্পল 10 পাছে এপ্লাই কৰিব পাৰিব, ঠিক আছে। এতিয়ালৈ কোনো ধৰণৰ এপ্লাই ডেট অহা নাই, আৰু আপোনালোকে এইটো চিন্তা নকৰিব, হয়তো চিম্পল 10 পাছে হ'ব গোটেইখিনি কোৱালিফিকেশ্যন, ঠিক আছে। যদিহে আপোনালোকে এক্সট্ৰা কোৱালিফিকেশ্যন আছে, অৰ্থাৎ ITI আছে, তেনেহ'লে আপোনালোকে ভাল পোষ্টত পাব, ঠিক আছে। এনেকুৱা ধৰণৰ হ'ব পাৰে আগন্তুক দিনত। মই ভাবিছোঁ গোটেইখিনি চিম্পল 10 পাছ কৰক। আগন্তুক দিনত সকলো 10 পাছে এই গ্ৰুপ ডি যিটো নেকি ভেকেঞ্চি হয়, এইখিনিত আপোনালোকে এলিজিবল হয়, ঠিক আছে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যদিহে মোৰ ভিডিঅ'বোৰ পোনপ্ৰথমবাৰ চাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যেতিয়া ইয়াত নতুন নটিচ অহা দেখোঁ, তেতিয়া মই ভিডিঅ' আকৃতিতে আপোনালোকক দি দিম, বা ইনফৰমেশ্যনটো আপোনালোকক মই জনাই দিম, ঠিক আছে। সেইকাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।